বিনা প্ৰয়োজনত কাকো সাহায্য বা পৰামৰ্শ দিয়াৰ চেষ্টা নকৰিব। প্ৰয়োজনতকৈ বেছি বাহিৰা কথা কোৱাৰ পৰা আঁতৰত থাকক। নিজৰ ব্যক্তিত্বক এনেদৰে গঢ়ক যাতে কোনেও আপোনাক অমান্য কৰাৰ সাহস নাপায়। জীৱনে কেতিয়াও ভুল পথ নেদেখুৱায়। ভুল পথ আমি নিজেই ধৰোঁ আৰু জীৱনক দুখ দিওঁ। বেইমান আৰু স্বাৰ্থপৰ লোকে কেতিয়াও নিজৰ অহংকাৰক এৰি নিদিয়ে, অন্যৰ অনুভূতিক নুবুজে। মানুহে যেতিয়া আশা কৰাতকৈ অধিক পাই যায় তেতিয়া আনক সন্মান কৰিবলৈও পাহৰি যায়। এজন মানুহৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটো হ'ল আত্মসন্মান, আৰু এজন প্ৰকৃত মানুহ হ'বলৈ আটাইতকৈ প্ৰয়োজনীয় গুণটো হ'ল মানৱতা। এই স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি একো নাই। আপুনি যাৰ মনত ভাল লগাব পাৰিছে তেওঁৰ ওচৰত আপুনি ভাল, আৰু যাক ভাল লগাব পৰা নাই তেওঁৰ ওচৰত আপুনি বেয়া। অহংকাৰক হত্যা কৰক, মৰমক মূল্য দিয়ক। হাঁহিটোক সদায় পিন্ধি ৰাখক, মিছাক অৱহেলা কৰক। সফলতা অৰ্জন কৰক, ঈৰ্ষাৰ পৰা আঁতৰি থাকক। জ্ঞান সংগ্ৰহ কৰক আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক। জীৱন সুন্দৰ হ'ব। যোগ্যতাৰ উচিত বিবেচনা একমাত্ৰ যোগ্য ব্যক্তিৰ দ্বাৰাহে সম্ভৱ। যোগ্যতাক তেতিয়াই নিৰ্মমভাৱে হত্যা কৰা হয় যেতিয়াই অযোগ্যৰ হাতত পৰে। মানুহৰ পৰা দুখ, কষ্ট, অৱহেলা আৰু অত্যাচাৰে আপোনাক এদিন ঠিক শিকাব কিদৰে কঠিন হ'ব লগা হয়। জীৱন মানে বাস্তৱতা, পুতলাৰ খেল নহয়। আচলতে জীৱন মানে এক ভূমিকাহীন গল্প, যাৰ প্ৰতিটো লাইন পঢ়া বহুত সহজ কিন্তু বুজিবলৈ বহুত কঠিন। প্ৰকৃত সত্য আপোনাৰ কষ্টবোৰ মাত্ৰ আপুনিয়ে বুজিব, আন কোনেও নুবুজে। তেওঁ যিমানেই আপোনাৰ আপোন নহওক কিয়, মৃত্যু আৰু ভালপোৱা এই দুটা বহুত অদ্ভুত। এটাই লৈ যায় মন, আনটোৱে লৈ যায় জীৱন। নিজৰ মূল্য বঢ়াবলৈ এইকেইটা কাম অৱশ্যেই কৰিব। যিজনে আপোনাৰ মূল্যায়ন নকৰে তেওঁৰ কাষৰ পৰা দূৰত্ব বজাই ৰাখক। তেওঁ যিমানেই আপোনাৰ আপোন বা কাষৰ নহওক কিয়, যোগ্যতা হ'ল নদীৰ দৰে যিমান বেছি গভীৰ হয় সিমান কম শব্দ হয়। এটা বাস্তৱ কথা, আচলতে স্বামীতকৈ আপোন কোনো নহয়। এটা নিৰ্দিষ্ট বয়সৰ পাছত মা দেউতাৰ কাষতো ছোৱালী বোজা হৈ পৰে। কিন্তু স্বামী নামৰ মানুহজনে অপৰিসীম কষ্ট কৰি পৰিশ্ৰম কৰি যায় পত্নী আৰু পৰিয়ালক ভালে ৰখাৰ কাৰণে।